নমস্কাৰ ছাৰ বাইদেউসকল। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম শিক্ষকসকলৰ HRMS প্ৰফাইল 0% হৈ থাকিলে আপোনালোকে কি কৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা উপায়ৰ কথা ক'ম, যিটো উপায় অৱলম্বন কৰিলে আগন্তুক কেইটামান দিনৰ ভিতৰত আপোনাৰ HRMS প্ৰফাইলটো ভেৰিফাইড হৈ 100% হৈ যাব। গতিকে কথাখিনি ভালদৰে জানিবলৈ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। লগতে যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল সিলেক্ট কৰি থব যাতে ভৱিষ্যতে আপলোড কৰা ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰথমতেই লাভ কৰে। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয়কৈ জানে যে প্ৰতিগৰাকী শিক্ষকৰে HRMSassam.in নামৰ পৰ্টেলটোত একোটাকৈ HRMS প্ৰফাইল আছে আৰু এই প্ৰফাইলটোত শিক্ষক এগৰাকীৰ গোটেইখিনি প্ৰয়োজনীয় ডাটা থাকে। আপোনালোকে যেতিয়া HRMSassam.in নামৰ পৰ্টেলটোত লগ ইন কৰিব তেতিয়া দেখা পাব যে আপোনালোকৰ প্ৰফাইলটো 100% কমপ্লিটেড হৈ আছে আৰু তাৰ তলত প্ৰফাইল ভেৰিফাইড বুলি দেখা পাব। ইয়াৰ অৰ্থ হৈছে যে আপোনালোকৰ HRMS প্ৰফাইলটোত যিসমূহ ডাটা আছে সেইখিনি বিভাগৰ ফালৰ পৰা ভেৰিফাই হৈ আছে। কিন্তু বিভিন্ন সময়ত শিক্ষক এগৰাকীয়ে নিজৰ HRMS প্ৰফাইলটো এডিট কৰি বিভিন্ন নতুন ডাটা প্ৰফাইলত সংযোগ কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে শিক্ষক এগৰাকী যেতিয়া এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ বদলি হয় তেতিয়া নিয়ম অনুসৰি তেওঁ নিজৰ নতুন বিদ্যালয়খনৰ ডাটা নিজৰ HRMS প্ৰফাইলত আপডেট কৰিবলগীয়া হয়। আৰু যেতিয়া শিক্ষক এগৰাকীয়ে বিভিন্ন ডাটা নিজৰ প্ৰফাইলত আপডেট কৰি সাবমিট কৰে তেতিয়া স্ক্ৰীনত দেখুওৱাৰ দৰে প্ৰফাইলটো পুনৰাই 0% দেখুৱায়। তেতিয়া আপোনালোকে নিজৰ প্ৰফাইলটো 100% হ'বলৈ কেইদিনমান অপেক্ষা কৰিবলগীয়া হয় আৰু কেইদিনমানৰ পাছত বিভাগৰ ফালৰ পৰা সেই তথ্যখিনি ভেৰিফাই কৰাৰ পিছত প্ৰফাইলটো পুনৰাই 100% হয়। কিন্তু একাংশ শিক্ষকৰ ক্ষেত্ৰত দেখা গৈছে যে বহুদিন অথবা বহু মাহলৈকে তেখেতৰ প্ৰফাইলটো ভেৰিফাই নহয় আৰু লগ ইন কৰিলে 0%ই দেখুৱাই থাকে। ইতিমধ্যে বিভিন্নজন শিক্ষকৰ ক্ষেত্ৰত এনেকুৱা হোৱা দেখা গৈছে আৰু মনত ৰাখিব এই প্ৰফাইলটো 100% হৈ ভেৰিফাইড নোহোৱালৈকে শিক্ষক এগৰাকীয়ে ছিংগলেই হওক বা মিছুৱেল কোনো ধৰণৰ ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব নোৱাৰে। যেতিয়া আপোনালোকৰ প্ৰফাইলত এই সমস্যাটো দেখা দি থাকিব তেতিয়া আপোনালোকে নিজৰ প্ৰফাইলটো 100% কৰিবলৈ প্ৰথমতে TTMSৰ ফোন নম্বৰত ফোন কৰিব আৰু আপোনালোকৰ সমস্যাটোৰ বিষয়ে জনাব। কিন্তু দেখা গৈছে যে একাংশ শিক্ষাগুৰুৰ মতে যেতিয়া TTMSত ফোন কৰা হয় তেতিয়া ফোনটো নালাগে অথবা ৰিচিভ নকৰে। তো এই ক্ষেত্ৰত আপোনালোকে TTMSত মেইল কৰিব আৰু মেইল কৰিলে নিশ্চয়কৈ বিভাগৰ ফালৰ পৰা আপোনাৰ মেইলৰ ৰিপ্লাই দিয়া হ'ব। আৰু যদিহে বিভাগৰ ফালৰ পৰা কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মেইলতে তাৰ ৰিপ্লাই দিব পাৰিব আৰু যদি কিবা ডাটা দিবলগীয়া হয় মেইলত দি দিব আৰু তাৰ কেইদিনমানৰ ভিতৰত আপোনাৰ প্ৰফাইলটো 100% হোৱাটো নিশ্চিত। এই উপায়টো আপোনাৰ HRMS প্ৰফাইল 100% কমপ্লিটেড কৰাৰ অতি কাৰ্যকৰী উপায় আৰু এই উপায় অৱলম্বন কৰিলে আপোনাৰ HRMS প্ৰফাইলটো 100% কমপ্লিট হোৱাটো নিশ্চিত। ইতিমধ্যে বহুকেইগৰাকী শিক্ষাগুৰুৱে এই উপায় অৱলম্বন কৰি নিজৰ HRMS প্ৰফাইল 100% কমপ্লিট কৰিবলৈ সক্ষম হৈছে। ইয়াতে মই আপোনালোকক এই মেইল আইডিটো জনাই দিছোঁ। এই মেইল আইডিটো হৈছে ttmscare@gmail.com। ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে মেইল কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো বিভাগৰ ফালৰ পৰা ভেৰিফাই কৰা হ'ব আৰু তাৰ পিছত আপোনাৰ প্ৰফাইলটো 100% কমপ্লিটেড আৰু প্ৰফাইল এপ্ৰুভ বুলি দেখুৱাব, অন্যথা প্ৰফাইল ৰিজেক্টেড আহিব। যদি কিবা ডকুমেণ্ট আধৰুৱা হৈ থাকে তেনেহ'লে প্ৰফাইল ৰিজেক্টেড আহিব পাৰে। তাৰ কাৰণ আপোনালোকক জনাই দিয়া হ'ব। তেতিয়া পুনৰ প্ৰফাইলটো এডিট কৰি ভালদৰে ডকুমেণ্ট সাবমিট কৰিব, তেতিয়া দেখিব যে আপোনাৰ প্ৰফাইলটো এপ্ৰুভ আৰু 100% ভেৰিফাইড হৈ গৈছে। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই ইনফৰমেশ্যনখিনি আপোনালোকৰ যথেষ্ট উপযোগী হ'ব। HRMS প্ৰফাইল 0% হৈ থাকিলে এই উপায় অৱলম্বন কৰক আৰু তাৰ পিছত প্ৰফাইল এপ্ৰুভ হ'লে ভিডিঅ'ৰ কমেণ্টত নিশ্চয়কৈ জনাব। এইটো উপায় নিজৰ HRMS প্ৰফাইল এপ্ৰুভ কৰাৰ 100% ফলপ্ৰসূ উপায়। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এই ইনফৰমেশ্যনটোৱেই লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হৈছে। তো যদি ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।